মহিলা সন্মিলনীৰ যিটো অনুষ্ঠান আজি আয়োজন কৰিছে এই ক্ষেত্ৰত কি ক'ব? আমি আজি ওদালগুৰি জিলা কৃষি সন্মিলনী 2026 চনৰ যি আমাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী প্ৰথম বিভাগৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাই আজি এই সম্বৰ্ধনা তেওঁলোকে এখনকৈ জাতীয় আঞ্চল, এটা ফাইল আৰু এটা কলম আমি আৰু এখন সম্বৰ্ধনা পত্ৰ তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ। আমি তেওঁলোকক এই সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্য এটাই যে আমাৰ জনগোষ্ঠীটোৰ যিসকল ভৱিষ্যতে আহিবলগীয়া উজ্জ্বল তাৰকা, সেই উজ্জ্বল তাৰকাসকলক আমি আমাৰ সমাজৰ মাজত চিনাকি কৰাই দিছোঁ আৰু ইয়াতে আমি আমাৰ নিৰ্দিষ্ট বক্তা, মুখ্য অতিথি আৰু আমাৰ বিশিষ্ট ব্যক্তিসকলক আনি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত জীৱনত যি খোজকাঢ়ি যাব বা ভৱিষ্যত জীৱনত তেওঁলোকে যি সাফল্য ল'বলৈ আগবাঢ়ি গৈ আছে, এই সাফল্যৰ বাটত বিভিন্ন ধৰণৰ পৰামৰ্শ তেওঁলোকে বিশিষ্ট ব্যক্তিসকলক পোৱাৰ পিছত যাতে তেওঁলোকে নিজকে ভৱিষ্যতে প্ৰতিষ্ঠিত এজন সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ বাবে আমি গোটেইখিনি ব্যৱস্থা কৰি আমি বিভিন্ন বক্তাৰ সৈতে এটা অমূল্য বক্তব্য তেওঁলোকক দি ভৱিষ্যতে তেওঁলোকৰ জীৱনত পুনৰবাৰ জীৱনত যাতে জীৱনৰ মাজত কৃতকাৰ্য হোৱা যাতে সহজ হয় তাৰ বাবে ব্যৱস্থা কৰা হৈছে। ধন্যবাদ। বিশেষকৈ আমি দেখিছোঁ যে আমাৰ কোচ ৰাজবংশী সন্মিলনী আৰু সন্মিলনীয়ে আজি এই ক্ষেত্ৰত আজি আপুনি ইয়াত উপস্থিত হৈ কি ক'ব ছাৰ? হয়, সঁচাকৈ ভাল লাগিছে। আমাৰ ওদালগুৰি জিলা কোচ ৰাজবংশী মূল কমিটি আৰু আমাৰ জিলাৰ উপদেষ্টা নগেন ডেকা ডাঙৰীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা যিসকলে সুখ্যাতিৰে পাছ কৰিছিলে তেওঁলোকক আজি তেওঁলোকে সম্বৰ্ধনা জনাইছে। ধনমণি দাস অনুষ্ঠানত তেওঁলোকে মোকো আমন্ত্ৰণ কৰিছে, সঁচাকৈ ভাল পাইছোঁ। প্ৰফুল্ল দাস, সম্বৰ্ধনা মাতৃ অনুষ্ঠানৰ যোগেদি হেমেশ্বৰী দাস আমাৰ ল'ৰা ছোৱালীবিলাকক তেওঁলোকে পঢ়াৰ ক্ষেত্ৰত যথেষ্ট উৎসাহ যোগাইছে আৰু আমি সকলোৱে সেইটো কৰাটো বেয়া নহয়, কাৰণ সমাজ হিচাপে আমি আমাৰ ল'ৰা ছোৱালীবিলাকক আগবাঢ়ি যোৱাটো সকলোৱে বিচাৰোঁ আৰু এনেকুৱা অনুষ্ঠানৰ যোগেদি মই ভাবোঁ আমাৰ ল'ৰা ছোৱালীবিলাক যথেষ্ট উৎসাহিত হয়। আৰু আমি BTC চৰকাৰটোৰ আমি প্ৰতিটো জিলাত আমি মেট্ৰিকৰ প্ৰাৰ্থী ময়ূৰী ডেকা MILতে হওক বা বিভিন্ন বিভাগতেই হওক যিসকলে টপ 10 হৈছে তেওঁলোককো আমি ৰূপনাথ ব্ৰহ্ম মেমৰিয়েল এৱাৰ্ড দি 20,000 টকাকৈ দি পেলাই আমি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাইছোঁ। ইয়াৰ পিছতে মীনাক্ষী ডেকা, বীৰেন্দ্ৰ ডেকা, ৰূপমা ডেকা অঞ্চলত যিসকলে টপ 10 হ'ব, টপ 10 এই সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছে আমাৰ জিলাৰ উপসভাপতি মাননীয় পুষ্পধৰ ডেকা ডাঙৰীয়া। তেওঁলোকে ভৱিষ্যত যাতে আগবাঢ়ি যাব পাৰে বিভিন্ন মীনাক্ষী ডেকা ক্ষেত্ৰতে হওক বা কোচিং লোৱাৰ ক্ষেত্ৰতে হওক, ইয়াৰ পিছত তেওঁলোকক গৌৰৱ ৰাজবংশী আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আৰু এনেকুৱা ধৰণে আমাৰ BTC অঞ্চলত যাতে ল'ৰা ছোৱালীবিলাক আগবাঢ়ি যায়। গৌৰৱ ৰাজবংশী, পিতৃ মহেন্দ্ৰ ৰাজবংশী, মাতৃ কৌশল্যা ৰাজবংশী। কোচ ৰাজবংশীসকলৰ কাৰণে BTCত কিবা সংৰক্ষণৰ কিবা ব্যৱস্থা কৰিছে নেকি? এই সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ কৰিছোঁ। আমাৰ সংৰক্ষণ ব্যৱস্থাটো আমাৰ তাত নাই। আৰু এজন সন্মানীয় প্ৰাৰ্থী বাইদেউ নামটো যিসকলে ইন জেনেৰেল হেমলতা দাস বাইদেউ হ'ব পাৰিছে বিভিন্ন বিভাগত, হেমলতা দাস ডেকা ছাবজেক্টবিলাকত ডেকা তেওঁলোকৰ কাৰণে আমি এনেকুৱা ধৰণৰ হেমলতা ডেকা বাইদেউ এৱাৰ্ডবিলাক দিয়াৰহে আমি ব্যৱস্থা কৰিছোঁ। এই কোনো জাতি গৌৰৱ ৰাজবংশী কাৰণে সুকীয়াকৈ তেনেকুৱা ধৰণৰ। ইয়াৰ পিছতে আছে বিশেষকৈ সুগন্ধ চাই ৰাজবংশী, পিতৃ অমৃত ৰাজবংশী, চৰকাৰখনৰ সময়ত মাতৃ বিভিন্ন ইণ্টাৰভিউ হৈ গ'ল, কিন্তু সেই ইণ্টাৰভিউবিলাকৰ আকৌ তেনেকৈ নিযুক্তিৰ কিবা প্ৰক্ৰিয়া চলিছে। সুগন্ধ চাই ৰাজবংশী আমাৰ এই সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছে আমাৰ যিবিলাক ইণ্টাৰভিউ লোৱা হৈছিলে ডেকা। সেইটো মানে যেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াৰে হ'ব লাগিছিল তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াৰে হোৱা নাই। গতিকে ইয়াৰ পিছত যিবিলাকে নিয়মমতে যিটো প্ৰক্ৰিয়াৰে হোৱা নাই সেইবিলাক আমি কেঞ্চেল আমি নিশ্চয় কৰিম। আৰু ইতিমধ্যে আমি চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড ইতিমধ্যে আমি গঠন কৰিলোঁ। গতিকে BTC অঞ্চলত যিবিলাক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড মানে চাকৰি ওলাব তেওঁলোকক নিযুক্তি দিবৰ কাৰণে আমাৰ চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডে ইতিমধ্যে দায়িত্ব লৈছে আৰু তেওঁলোকে ইণ্টাৰভিউ পাতিব আৰু ইণ্টাৰভিউত যিসকল পাছ কৰিব মেৰিট বেচিছত তেওঁলোকক চিলেকশ্যন কৰা হ'ব। ধন্যবাদ।
তাত প্ৰায় 2000 ল'ৰা ছোৱালীক ট্ৰেইন আপ কৰাব, কিন্তু মেক্সিমাম ল'ৰা ছোৱালী এতিয়া বাহিৰৰ বোলে তাত ইণ্টাৰভিউ দিবলৈ অহা। গতিকে মই এই কথাটোৱে কৈছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক আমাক BA ডিগ্ৰী লাগিব, হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী লাগিব, কিন্তু আমি সকলোৱে কিন্তু অলপ চাই চিন্তি পেলাই যাতে আমি কিবা এটা দিশত কৌশলগত আমি দক্ষতা বিকাশ হোৱা বিদ্যা ল'বৰ কাৰণে কিন্তু চিন্তা কৰিব লাগিব। কাৰণ বৰ্তমান যুগত আমি টিকি থাকিবলৈ হ'লে আমাক কিবা এটা দিশত কিন্তু দক্ষতা লাগিব। কামৰ কিন্তু সৰু বৰ নাই। মই ছাত্ৰ ছাত্ৰীসকলক পৃথিৱীত কোনো কামেই এইটো ডাঙৰ কাম, এইটো কি কাম, সৰু কাম বুলি নহয়। যিকোনো মানুহে যিকোনো কাম কৰিয়েই সুনাম অৰ্জন কৰিব পাৰে। মই নামটো পাহৰিছোঁ, বৰকৈ পাহৰোঁ। সাধাৰণ আমাৰ ভাত এই যে খানা পিনা বনায়ে কি আছিল তেখেতৰ নাম, বিশ্ব ৰেকৰ্ড যে কৰিলে তেখেতে যে আমাৰ অসমৰ পৰা যে সাধাৰণ পইতা ভাত আৰু কি আলুৰ পৰা এনেকুৱা এটা ডিছ দি পেলাই যে তেওঁ যিটো নেকি ৰেকৰ্ড কৰিলে, কি আছিল তেখেতৰ নাম পাহৰিলোঁ। গতিকে চাওক, কামৰ সৰু ডাঙৰ নাই। গতিকে মই ছাত্ৰ ছাত্ৰীবিলাক এইটোৱে কৈছোঁ যে তোমালোকে শিক্ষা লোৱা আৰু ইয়াৰ লগতে যাতে নিজৰ কিবা এটা দক্ষতা বিকাশ কৰি ল'ব পাৰা। আজিকালিৰ যুগত কিন্তু ইমান চৰকাৰী চাকৰি নাই। চৰকাৰী চাকৰি কৰিবলৈ গ'লেও কিন্তু এটা এক্সট্ৰা কি লাগিব, এফিচিয়েঞ্চি লাগিব, এটা কিবা নহয় কিবা এটা দক্ষতা লাগিব। আজিকালি হাইস্কুল হায়াৰ ছেকেণ্ডেৰী লেভেলত বিভিন্ন ধৰণৰ স্কিল চাবজেক্ট দিছে, IT দিছে, এগ্ৰিকালচাৰ দিছে, বিউটিচিয়ান দিছে, বিভিন্ন ধৰণৰ চাবজেক্ট দিছে। আৰু চৰকাৰেও তাৰ লগে লগে কি কৰিছে, সেই ল'ৰা ছোৱালীবিলাকক এখন চাৰ্টিফিকেট প্ৰদান কৰিছে। কিন্তু এই চাৰ্টিফিকেটখন যদিও প্ৰদান কৰিছে, চাৰ্টিফিকেট আছে, কিন্তু কামটো কিন্তু আচলতে হাতে কামে শিকি ল'ব লাগিব। কিন্তু এইখিনিকে মই ক'লো, প্ৰাৰ্থনা জনাইছোঁ আৰু লগতে সহায় সহযোগ বিচাৰি মই আজি সভাখন চলাই আনিবলৈ আগবাঢ়িছোঁ। ওদালগুৰি জিলা কোচ ৰাজ্য সন্মিলনীৰ মূল মহিলা সন্মিলনীৰ উদ্যোগক আৰু ভৈৰৱকুণ্ড আঞ্চলিক কোচ ৰাজনীতিৰ মূল মহিলা সন্মিলন সহযোগত অনুষ্ঠিত হোৱা সংগঠন সভা স্থান উত্তৰবাৰী মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণ 14 জুন 2026 ৰবিবাৰ, সময় দিনৰ 11 বজাত। কাৰ্যসূচী নম্বৰ সভাপতি আসন ইতিমধ্যে মই সভাপতি আসন গ্ৰহণ কৰিছোঁ। ইয়াৰ পিছত শিক্ষা কাৰ্যসূচী আছে মহিলা সভা উদ্বোধক নলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে। 3 নম্বৰ কাৰ্যসূচী চাহচিনাকি 4 নম্বৰ অনুষ্ঠিত বিশেষ সভা 5 নম্বৰ বিশেষ সভা 5 নম্বৰ সজাতি সম্বোধনা মুখ্য আৰু অভিভাৱকসকলৰ এই মুহূৰ্তত ঘৰতে আসন গ্ৰহণ হৈ গ'ল। তাৰপিছত উন্নত কাৰ্যসূচী